এটাই কথা কেইদিনমান আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বুঢ়াকবাৰী লৈ আহিছিলে একৰ্ডিংলি কৰিমগঞ্জলৈ মাননীয় মুখ্যমন্ত্ৰী আহিছিল অহাৰ পিছতে মই এইটো কৈছিলোঁ যে আমাৰ নগৰীয়াৰ যিখিনি কাম কেইটামান সমষ্টিত এইখিনি কাম এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলটো হোৱা নাই একৰ্ডিংলি মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱাৰ লগে লগে তেখেতে ফোন কৰি কিনে কমিশ্যনাৰ আহিছিল চিফ ইঞ্জিনিয়াৰ আহিছিল গোটেইবোৰো আধিকাৰিকবিলাক আছিলে সন্মুখত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে নাই ইতিমধ্যে মানে ইমিডিয়েট এইখিনি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল কৰক আৰু কামখিনি ষ্টাৰ্ট হ'ব লাগে ইমিডিয়েট যদি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হয় ইতিমধ্যে এডমিনিষ্ট্ৰেটিভ প্ৰায় প্ৰক্ৰিয়া শেষ হৈ গৈছে আৰু কামো ষ্টাৰ্ট হৈ গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথামতে তেওঁৰ নিৰ্দেশ মৰ্মে তো কথাটো হৈছে যে কাম যেতিয়া হয় তেতিয়া মাটিৰ এটা হেৰি থাকে যে মাটি লাগে মাটি দিব লগা হৈছে মাটি লাগে মাটি যেতিয়া লাগে তেতিয়া মাটিবিলাক আনিব লাগে এতিয়া ৰয়েলটি দিব বা চালান দি কিনে মাটিখিনি আনিব লাগে কিন্তু আমি কেতিয়াবা দেখা পাই আমি ইঞ্জিনিয়াৰ কৰা নাই বস্তু কিছুমান আধিকাৰিক আছে সিহঁতে কি কৰে এইখিনি মধ্যে এটা জট এটা লগাই দিয়ে আৰু এইটো নহ'ব এইটো এনেকুৱা হ'ব আৰু বেকডোৰ দি কিনে কিছুমানে কাম কৰিবলৈ হেৰি কৰে মই মাননীয় মুখ্যমন্ত্ৰীলৈ ইতিমধ্যে তেওঁৰ নজৰত নাছিলে মই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী অফিচলৈ জনাইছোঁ বস্তুটো জনাইছোঁ আৰু মই ভাবোঁ যে নিশা যেনেকুৱা গোটেই অসমত এটা নিশা এটা স্বচ্ছ এটা ভাৱমূৰ্তি সম্পূৰ্ণ চৰকাৰৰ যিটো ট্ৰেন্সপাৰেঞ্চি চাকৰিৰ ক্ষেত্ৰত ট্ৰেন্সপাৰেঞ্চি প্ৰত্যেকটা ক্ষেত্ৰত অফিচত ট্ৰেন্সপাৰেঞ্চি মানুহৰ মাজত যাতে ইজি গোয়িং হ'ব পাৰে মানুহ যাতে একদম ইজিলি যাতে অফিচত যাব পাৰে এই যে এটা প্ৰক্ৰিয়া যিটো চলিছে তাৰ মাজত যদি এনেকুৱা হয় যদি দুৰ্ভাগ্যজনক হ'ব তাৰ কাৰণে মুখ্যমন্ত্ৰীলৈ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকেইজন মানে এক দুইজনমান আধিকাৰিক যেটা আছে আধিকাৰিকবিলাকে হেৰিয়াক চলাই থাকে আৰু ষ্টাফবিলাক চলাই থাকে এই কেইজনমান আধিকাৰিকৰ এগেইনষ্টত কমপ্লেইন আমি মাননীয় মুখ্যমন্ত্ৰীলৈ দিছোঁ আৰু আমি বিচাৰোঁ আগন্তুক দিনত যে গভৰ্ণমেণ্টৰ যিটো এটা মানসিকতা গভৰ্ণমেণ্টৰ যিটো এটা চিন্তা চৰ্চা যিটো এটা ট্ৰেন্সপাৰেঞ্চি যিটো গোটেই অসমত এটা পৰিৱেশ সৃষ্টি হৈছে বাতাবৰণ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত এনে এটা স্বচ্ছ ভাৱমূৰ্তি এটা মানে মানুহৰ মাজত এটা পৰিৱেশ এটা সৃষ্টি হৈছে মানুহ যে ইজিলি মানুহ যেতিয়া অফিচ আদালত যাই কিনে কাম কৰাৰ এটা বাতাবৰণ সৃষ্টি হৈছে এইটো সময়ত মই ভাবোঁ এই কমপ্লেইনটো মাননীয় মুখ্যমন্ত্ৰীলৈ দিছোঁ আৰু যিনো এজন দুজন অফিচাৰ আছে যাতে এইবিলাকক যাতে একশ্যন হয় আৰু আগন্তুক দিনত এই যে কামবিলাক যিবিলাক হ'ব এতিয়া পূজাৰ আগতে মাননীয় মুখ্যমন্ত্ৰী কৈ গৈছে আৰু কামবিলাক শেষ কৰিব লাগিব কামবিলাক শেষ কৰিব লগা হয় যদি তেনেহ'লে মাটি লাগিব এই চালান দি কেনে যাতে ইজিলি যাতে মাটিবিলাক যদি আমি আনিব পাৰে আমাৰ কণ্ট্ৰেক্টাৰখিনি যাতে আনিব পাৰে ইতিমধ্যে আমি DF-ক আমি জনাইছোঁ আমি ৰেঞ্জাৰ লৈ মই কথাখিনি মই জনাইছোঁ আৰু মুখ্যমন্ত্ৰীলৈ মই এখন চিঠিযোগে পত্ৰযোগে মুখ্যমন্ত্ৰীলৈ জনাইছোঁ যে দুই চাৰিজনে এনেকুৱা এক দুইজনে এনেকুৱা কিছুমান কৰিবলৈ এটা মানে হেৰি কৰি আছে প্ৰয়াস কৰি আছে বা কৰি আছে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোৰ ওপৰত ব্যৱস্থা ল'ব চাওক মই নাম ক'ব বিচৰা নাই এতিয়া নাম ক'বলৈ গ'লে আৰু এটা প্ৰব্লেম হৈ যাব আৰু মই নাম কৰিব বিচৰা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই লিখিতভাৱে মই দিছোঁ আৰু আগন্তুক দিন যাতে মই এজ এ হ'ল নকওঁ 95% 98% ভাল এজন দুজনৰ কাৰণে হয়তোবা বিভাগটো বেয়া হৈ আছে আৰু এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী জনাইছোঁ আৰু যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজন দুজনে এনেকৈ কাৰবাৰ কৰি আছে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোৰ ব্যৱস্থা